অসমৰ নিবনুৱা যুৱক যুৱতীসকল সাৱধান। বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ভুৱা কোম্পানীৰ নামত ধন ঘটা শাখা। উল্লেখ্য যে শ্ৰমিকক ৰামঠগন দি আহিছে দীৰ্ঘদিনৰ পৰা এগৰাকী ভুৱা কোম্পানীৰ MDয়ে। কামত মাতি লৈ 6 মাহৰ টকা নিদিয়াৰ অভিযোগ পোৱা গৈছে। জানিব পৰা মতে প্ৰাচীন হাউচ কোম্পানীৰ MDয়ে কামৰ প্ৰলোভন দি মাতি লৈ কাম কৰাৰ পিছত শ্ৰমিকক টকা নিদিয়াৰ অভিযোগ। প্ৰাপ্ত বাতৰি মতে ভুক্তভোগী গুৱাহাটী উলুবাৰী শ্ৰম কাৰ্যালয়ত এটা অভিযোগ তৰিছিল যদিও কোনো ধৰণৰ সুফল পোৱা নাই। ইতিমধ্যে বিভিন্ন দল সংগঠনে ভুৱা কোম্পানীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বুলি জানিব পৰা গৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ ভুক্তভোগীৰ লগতে দল সংগঠনৰ। অতি সোনকালে অসমৰ ভুৱা কোম্পানীসমূহ বন্ধ কৰক আৰু যিসকল শ্ৰমিকৰ টকা আত্মসাৎ কৰিছে সেইসকলৰ পাবলগীয়া ধন ঘূৰাই দিয়াৰ আহ্বান জনাইছে ভুক্তভোগীৰ লগতে দল সংগঠনে। আমাৰ হাতত ভুক্তভোগীৰ মন্তব্য আছে, সেয়া আমি শুনাই ল'ব বিচাৰিছোঁ। মোৰ নাম জাবেদুদ্দিন, মোৰ ঘৰ ধুবুৰী ডিষ্ট্ৰিক্ট বিলাসীপাৰাত হয়। কি হৈছিলে? মানে মই আজি 4 বছৰ আগত মানে এটা কোম্পানীত কাম কৰিছিলোঁ। কোম্পানীটোৰ নাম আছিল প্ৰাচীন হাৰ্বছ হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড। তো CSMে কয় কেৰিয়াৰ চলিউশ্যন মেনেজমেণ্ট ইনষ্টিটিউট। তো সেইটো কোম্পানীত মই 4 বছৰ কাম কৰাৰ পাছত তো মই 6 মাহৰ চেলাৰী দিয়া নাই, মোক পেণ্ডিং ৰাখিছিল তো মই পইচা বিচাৰিলে মানে পেণ্ডিং ৰাখি দিম বুলি কৈ আৰু দিয়া নাই। তো মাজতে মোৰ এটা এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট হৈ দাঁত দুটা মোৰ ভাঙিছে প্লাষ্টিক লগাইছে এই দুটা, এনেকৈ দেখাব পাৰে তো মোৰ দেহটো অসুস্থ হৈ গ'ল, মই কাম কৰিব পৰা নাই। পিছত মই কোম্পানীটোৰ কাম এৰিব লগা হ'ল। তো 6 মাহৰ চেলাৰী মোৰ পেণ্ডিং থাকিল সেইফালে, তাই চেলাৰীটো মোক দিয়া নাই। মই চেলাৰী বিচাৰিলে মোক মানে এইটো লছ হৈছে কোম্পানীৰ মানে ডাউন হৈছে কিবা ভাং হিচাপ দি মোক চেলাৰীটো দিয়া নাই। তো মই পইচা বিচাৰি যিজন কোম্পানীৰ যিজন মালিক আছে ৰাজেশ দাস গুৱাহাটী, তাৰ ঘৰত মই গৈছোঁ। তাতে মোৰ অপমান কৰি মই ওলাই দিছে তাৰপিছত মই আইনৰ ব্যৱস্থা লৈছোঁ তাৰ পৰা মই কোনো মানে কি পোৱা নাই, সঁহাৰি পোৱা নাই। ঠিক আছে, তো মই মুখ্যমন্ত্ৰীক এইটো জনাব বিচাৰোঁ, এনেকুৱা ভুৱা কোম্পানী মানে বন্ধ কৰিব লাগে মানে অসমৰ মানে সব জিলাতে ডিষ্ট্ৰিক্টত নিবনুৱা ল'ৰা ছোৱালী বহুত আছে সিহঁতক কোম্পানীত জইন কৰাই কিবা কৰি মানে ফিউচাৰ ধ্বংস কৰিব লগা হৈছে। এনেকুৱা হৈছে। কিমান টকা পায়? মই 6 মাহৰ চেলাৰী পাম। আপুনি ইজাহাৰ দিছে নে দিয়া নাই? দিছোঁ, মানে তাৰ পৰা মই কোনো কি পোৱা নাই, ৰেছপন্স পোৱা নাই। ক'ত দিছে? জালুকবাৰী DC অফিচত দিছিলোঁ আৰু গুৱাহাটী আমবাৰী থানাত দিছিলোঁ। এতিয়ালৈকে ৰেছপন্স পোৱা নাই পোৱা, কোনো ৰেছপন্স পোৱা নাই। এই কপিবিলাক আছেনে? আছে, সবখিনি কপি আছে। কিবা লেবাৰ অফিচত লেবাৰ অফিচতে কিবা কমপ্লেইন দিছিলোঁ, তাৰ পৰাও কোনো মানে আমি সঁহাৰি পোৱা নাই। অভিযোগ কেইটা অভিযোগ আছে আপোনাৰ? আমাৰ 3টা অভিযোগ আছে। DC অফিচত এটা আছে, গুৱাহাটী আমবাৰী থানাত এটা আছে আৰু আপোনাৰ গুৱাহাটী উলুবাৰী লেবাৰ অফিচত এটা আছে। কেইজনৰ টকা এনেকৈ মাৰিছে? আগত যিসকল মেনেজাৰে কাম এৰি দিছে সিহঁতৰ পইচা মাৰি দিছিল, সিহঁতে কেছ কৰিছিল, পুলিচে সেই পইচাখিনি উঠাই দিছে। তো আমিও 9জনমান একেলগে হৈ কেছ কৰিছোঁ। আমাৰ পইচাখিনি পুলিচেও মানে তুলি দিয়া নাই, পুলিচে মানে চেলেণ্ডাৰ কৰিছে, আমি এইটো নোৱাৰিম। তো মই এইটো চৰকাৰক এনেকুৱা কোম্পানী আৰু কোন জেগাত আছে? কিমান কোম্পানী মানে অসমত কিমানটা কোম্পানী খুলিছে সিহঁতৰ এনেকুৱা? তাৰ কোম্পানী এটাই, মানে অসমৰ প্ৰত্যেকটা ডিষ্ট্ৰিক্টতে একটা তাৰ অফিচ আছে, ব্ৰাঞ্চ আছে আবার অসমৰ বাহিৰতো আছে, মণিপুৰত আছে, আপোনাৰ কোচবিহাৰতো খুলিছিল, সেইকেইটা বন্ধ হৈছে। অসমৰ প্ৰত্যেকটা ডিষ্ট্ৰিক্টতে এটা ব্ৰাঞ্চ আছে। এই ব্ৰাঞ্চবিলাক কি বন্ধ কৰিব খোজে নেকি? বন্ধ কৰাৰ আহ্বান জনাব? অকল ব্ৰাঞ্চ বন্ধ নহয়, অকল কোম্পানীটো বন্ধ কৰিব লাগে, এনেকুৱা ভুৱা কোম্পানী বন্ধ কৰিব লাগে। অসম চৰকাৰক কি জনাব? অসম চৰকাৰক মই এইটো প্ৰাৰ্থনা জনাইছোঁ যে এনেকুৱা ভুৱা কোম্পানীক মানে কি কৰিব লাগে, বন্ধ কৰিব লাগে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। হয়, এটা প্ৰাচীন হাউচ নামৰ এটা কোম্পানীয়ে অসমৰ নিবনুৱা যুৱক যুৱতীক কামৰ প্ৰলোভন দি লৈ গৈ কাম কৰাৰ পিছত টকা নিদিয়াৰ অভিযোগ, কি জনাব? অকল এই প্ৰাচীন হাউচেই নহয়, অসমত আমি দেখিবলৈ গ'লে বহুত ফ্ৰডলি নাম দি কোম্পানী বুলি কৈ সাধাৰণ মানুহক বিভিন্ন সময়ত হাৰাশাস্তি কৰাৰ পৰিলক্ষিত হৈছে। কিন্তু এই বৰ্তমান যিটো ঘটনা, আমি যোৱাকালি এজন যুৱকে অভিযোগ উত্থাপন কৰা আমি দেখিবলৈ পালোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি, যে প্ৰাচীন হাউচ নামৰ এটা কোম্পানীয়ে
6 মাহলৈকে এজন ব্যক্তি বা আৰু বহুতজন তেওঁলোকৰ লগত লৈ তেওঁলোকক লগত ৰাখি কাম কৰোৱাই তেওঁলোকক ধন নিদিয়াৰ এটা অভিযোগ উত্থাপন হৈছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে যিসকল ব্যক্তিয়ে এনেধৰণৰ ফ্ৰডলি কোম্পানীৰ নাম দি মানুহক সংস্থা এটাত কাম কৰোৱাই তেওঁলোকক পইচা নিদিয়াকৈ ৰামঠগন দিয়া পৰিলক্ষিত হৈছে, সেইসকল ব্যক্তিক আইনৰ আওতাত আনি তেওঁলোকক উপযুক্ত শাস্তি বিহিব লাগে আৰু প্ৰশাসনে ইয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লাগে, কিয়নো এনেকৈ মানুহক হাৰাশাস্তি কৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয় আৰু মানুহৰ পৰা ধন লুটি তেওঁলোকে অৱগত পলায়ন কৰা এটা পৰিলক্ষিত হৈছে। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ যে সেইসকল ফ্ৰড যিসকল ব্যক্তি তেওঁলোকক অতি সোনকালে কৰাপ্ত কৰি উপযুক্ত শাস্তি দিব লাগে, আমি ইয়াই দাবী উত্থাপন কৰিছোঁ। আৰু তোমাৰ আৰক্ষী প্ৰশাসনে কাষ চাপিছিলে, আৰক্ষী প্ৰশাসনে কৈছিলে যে আমি এইটো লৈ দিব নোৱাৰিম। অভিয়াছলি যেতিয়া কিবা এটা অভিযোগ থাকে বা কোনো এজন ব্যক্তিয়ে অন্যায় কৰে তাৰ ওপৰত মানুহে অভিযোগ দাখিল কৰিব আৰু সেইটো আৰক্ষীৰ দায়বদ্ধতা হৈছে যে সেই এজাহাৰখন দাখিল কৰি পঞ্জীয়ন কৰি তেখেতৰ যি অভিযোগ সেয়াৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিব লাগে আৰু যদি কোনোবা আৰক্ষী বিষয়ে সেইটো কৰা নাই বা তেওঁলোকৰ গোচৰ পঞ্জীয়ন কৰা নাই বা তেওঁলোকৰ গোচৰ একচেপ্ট কৰা নাই তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আৰক্ষী অধীক্ষক মহোদয়ক দাবী উত্থাপন কৰিছোঁ। আৰু যিজন আৰক্ষী বিষয়ে এই কামটো কৰিছে যে কেছ এখন লোৱা নাই বা ৰেজিষ্টাৰ কৰা নাই তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি তেখেতক চাকৰিৰ পৰা নিলম্বন কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ। কোৰ্ট কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একনায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ, আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Namguare,